নমস্কাৰ মই প্ৰণীতা লৈ আহিছোঁ আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত বিষয় বাংলাদেশী বিতৰণৰ কাৰ্য অব্যাহত আছে আৰু ইয়াৰ মাজতে এনআৰচিত নাম থকাৰ পিছতো বাংলাদেশী খোজোৱা হৈছে বহু লোকক হুংকাৰ দিছে এই মুহূৰ্তত আমছু নেমছু সকলোৱে কৈছে যে ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লৈছে চৰকাৰে বাংলাদেশী বিতৰণৰ নামত ধৰ্মীয় সংখ্যালঘু লোকসকলকে কিয় টাৰ্গেট কৰা হৈছে বাংলাদেশী তেওঁ লাগিলে হিন্দু হওক লাগিলে মুছলমান হওক কেৱল মুছলমান লোকসকলক বা সংখ্যালঘু লোকসকলক কিয় টাৰ্গেট কৰা হৈছে প্ৰশ্ন কৰিছে আমছুৱে এবাৰ হুংকাৰ দিছে যদিহে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেওঁ আৰু তেওঁক যদি এনেধৰণে হাৰাশাস্তি কৰা হৈছে তেনেহ'লে ইয়াৰ ফল চৰকাৰে ভুগিব লাগিব ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম এই কথা উল্লেখ কৰিছে আমছুৱে আনকি নেমছুৱেও একেই কথা উল্লেখ কৰিছে লৈ আহিছোঁ সবিস্তাৰে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ চৰ্চিত বিষয় এনআৰচিত নাম থকাৰ পিছতো বাংলাদেশী খোজোৱা হৈছে একাংশ লোকক চৰকাৰে বাংলাদেশী সজাইছে বুলি উল্লেখ কৰিছে আমছুৱে অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লৈছে চৰকাৰে এই অভিযোগ আমছুৰ বাংলাদেশী খেদাৰ নামত আৰক্ষীয়ে ভাৰতীয়ৰ ওপৰত অত্যাচাৰ কৰি আছে বুলি উল্লেখ কৰিছে আমছুৱে বাংলাদেশৰ নামত 90% ভাৰতীয়ক ধৰি অনা হৈছে এই কথা উল্লেখ কৰিছে আমছুৱে হুংকাৰ দিছে আজিৰ কাৰ্যকলাপক লৈ প্ৰকৃত বাংলাদেশী যদি অসমত আছে তেন্তে তদন্ত কৰক কিন্তু এনেধৰণে ভাৰতীয় লোকক লৈ কিয় হাৰাশাস্তি কৰিছে বাংলাদেশী বিতৰণৰ নামত ভাৰতীয়ৰ ওপৰত চলোৱা অত্যাচাৰ মানি নলওঁ বুলি হুংকাৰ দিছে আমছুৱে নেমছুৱে একেখিনি কথা কৈছে এনআৰচি আধাৰ পেন কাৰ্ডত নাম থকাৰ পিছতো তেওঁলোকক আটক কৰি ৰখা হৈছে ন্যায়ালয়ে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতো তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে উল্লেখ কৰিছে আমছুৱে অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে এয়া কোনোপধ্যেই আমি মানি নলওঁ হুংকাৰ দিছে আমছুৱে ক'লে এই অত্যাচাৰ শীঘ্ৰেই বন্ধ কৰক নহ'লে কিন্তু আমি জংগী আন্দোলন কৰিম ৰাজপথলৈ ওলাই আহিব সকলো সংখ্যালঘু একেদৰে উল্লেখ কৰিছে আমছুৱে নিশা জাননী নিদিয়াকৈ শ লোকক আটক কৰিছে আৰক্ষীয়ে আৰু ইয়াৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে আমছু যিসকল লোকক কৰায়ত্ব কৰা হৈছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় তেওঁলোকক কিয় কৰায়ত্ব কৰিছে সেই কথা উল্লেখ কৰিছে আমছুৱে উভতি ধৰিছে এবাৰ আমছুৱে 2013 চনত ন্যায়ালয়ে স্বীকৃতি দিয়াৰ পিছতো তেওঁলোকক বাংলাদেশী বুলি কোৱা হৈছে কিয় তেওঁলোকক বাংলাদেশী বুলি ক'ব তেওঁলোকৰ এনআৰচিত নাম আছে প্ৰকৃত ভাৰতীয়ক শীঘ্ৰেই চিনাক্ত নকৰিলে অসমত হ'ব তীব্ৰ আন্দোলন হুংকাৰ দিছে আমছুৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উল্লেখ কৰিছে যে যিসকল লোকক বাংলাদেশী সজাইছে তেওঁলোকৰ নাম আছে এনআৰচিত তেওঁলোকে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিছে ধৰ্মীয় সংখ্যালঘু লক্ষ্য কৰি লৈছে চৰকাৰে সেই কথা উল্লেখ কৰিছে আমছুৱে বৰ্তমান সময়ত বাংলাদেশী বিতৰণৰ কাম অব্যাহত আছে আৰু বাংলাদেশী খেদাৰ নামত আৰক্ষীয়ে ভাৰতীয়ৰ ওপৰত অত্যাচাৰ কৰি আছে বুলি উল্লেখ কৰিছে আমছুৱে অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে বাংলাদেশৰ নামত 90% ভাৰতীয়ক ধৰি অনা হৈছে বুলি উল্লেখ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইবাৰ উল্লেখ কৰিছে বহু কথা প্ৰকৃত বাংলাদেশী যদি অসমত আছে তেনেহ'লে তদন্ত কৰক কিন্তু বাংলাদেশী সজাবলৈ নাহিব সংখ্যালঘু লোকসকলক বাংলাদেশী বিতৰণৰ নামত ভাৰতীয়ৰ ওপৰত চলোৱা অত্যাচাৰ আমি মানি নলওঁ কোনোপধ্যে সহ্য নকৰোঁ হুংকাৰ দিছে আমছুৱে এনআৰচি আধাৰ কাৰ্ড পেন কাৰ্ডত নাম থকাৰ পিছতো তেওঁলোকক আটক কৰি ৰখা হৈছে কিয় এনে কাণ্ড কৰিছে সেই কথা উল্লেখ কৰিছে আমছুৱে ন্যায়ালয়ে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতো তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে যিটো কোনোপধ্যে আমি মানি নলওঁ হুংকাৰ দিছে আমছুৱে অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে আৰু এই অত্যাচাৰ কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ আমছুৰ অতি শীঘ্ৰেই এই অত্যাচাৰ বন্ধ কৰক নহ'লে কিন্তু জংগী আন্দোলন কৰিম যথেষ্ট ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমছুৱে হুংকাৰ দিছে নিশা জাননী নিদিয়াকৈ শ লোকক আৰক্ষীয়ে আটক কৰিছে আৰু এই কথাৰ খবৰ পোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে আমছু যিসকল লোকক কৰায়ত্ব কৰা হৈছে তেওঁলোকক সম্পূৰ্ণ ভাৰতীয় বুলি জানিব পৰা গৈছে 2013 চনত ন্যায়ালয়ে স্বীকৃতি দিয়াৰ পিছতো তেওঁলোকক বাংলাদেশী বুলি কোৱা হৈছে যিটো সম্পূৰ্ণ বেয়া কাম কৰিছে চৰকাৰে প্ৰকৃত ভাৰতীয়ক শীঘ্ৰেই চিনাক্ত নকৰিলে অসমত হ'ব তীব্ৰ আন্দোলন মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কি কৈছে এই মুহূৰ্তত আমি শুনাব বিচাৰিছোঁ বাংলাদেশী খেদাৰ নামত যি ধৰণে অসম আৰক্ষী আৰু অসম চৰকাৰে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে এইটো কোনোপধ্যে সহ্য কৰিব নোৱাৰি আমি স্পষ্ট কৈছোঁ প্ৰকৃত বাংলাদেশী যদি অসমত আছে তাক চালিজাৰি চাই বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি তেওঁলোকক বাংলাদেশ প্ৰেৰণ কৰক তাত আমছুৰ সদায় সহযোগিতা থাকিব কিন্তু বাংলাদেশী বিতৰণৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰি আছে যি ধৰণে মানুহৰ ওপৰত চৰকাৰে আক্ৰোশমূলক দমন নীতি আৰম্ভ কৰিছে এইটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ কাৰণ আজি চাওক বাংলাদেশী খেদাৰ নামত আজি এনআৰচিত নাম আছে আজি তেওঁলোকৰ সকলো ধৰণৰ পুৰণা নথি পত্ৰ আছে আধাৰ কাৰ্ড
কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে থকাৰ পিছতো তেওঁলোকক আজি শহ মানুহক সন্দেহজনকভাৱে আজি বিভিন্ন থানাত আটক কৰি ৰাখিছে আৰু আমি বিভিন্ন কেছ দেখিছোঁ যিবিলাক মানুহৰ কেছ চলি আছে যিবিলাক মানুহ ইতিমধ্যে ট্ৰাইব্যুনেলৰ ট্ৰায়েল চলি আছে সেইবিলাক মানুহক তেওঁলোকে উঠাইছে যিবিলাক মানুহ হাইকোৰ্ট সুপ্ৰিম কোৰ্টে বেল দিছে ইতিমধ্যে ভাৰতীয় বুলি ডিক্লেয়াৰ কৰিছে সেইসকল মানুহক উঠাই আছে তাৰমানে এইটো সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ গৃহ বিভাগ বৰ্ডাৰ পুলিচে মিলি অসমৰ ভাৰতবৰ্ষ বিশেষকৈ অসমৰ মুছলমানসকলক ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত এইটো অত্যাচাৰ কৰা হৈছে গতিকে এই অত্যাচাৰ স্পষ্টভাৱে আমি কৈছোঁ বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বাংলাদেশী আছে বাংলাদেশী চালি জাৰি চাই প্ৰত্যাৱৰ্তন কৰক তাত কোনো আপত্তি নাই আমাৰ তাত সহযোগিতা থাকিব কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি গুৱাহাটীত আজি দেখিছোঁ যে ৰাতি কথা নাই বতৰা নাই কোনো কেছ নাই কোনো নোটিছ নাই তাৰপিছত তেওঁলোকক উঠাই আনিছে খোৱা পানী এটোপাল তেওঁলোকক দিবৰ কাৰণে পৰিয়ালে মানে বিচাৰিছে সেই খোৱা পানী টোপাল তেওঁলোকক দিয়া হোৱা নাই আজি মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ যিসকল মানুহক তেওঁলোকে কৰায়ত্ব কৰিছে যিসকল মানুহক তেওঁলোকে মানে সন্দেহ কৰিছে 90% ভাৰতীয় নাগৰিক আজি ডিটেনশ্যন কেম্পত থকা মই আগতে কৈছোঁ যে মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ বৰ্ডাৰ পুলিচক প্ৰত্যাহ্বান জনাইছোঁ শ্বেতপত্ৰ প্ৰকাশ কৰক তেওঁলোকক ভালকৈ আইনী সাহায্য দিয়ক তাৰে 90%তকৈ বেছি মানুহ ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণিত কৰিব পাৰিব আজি সেইকাৰণে আজি অসম চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে অসমত এটা অস্থিৰ পৰিৱেশ এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ভোট বেংকৰ ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে মানে নিৰ্মমভাৱে সাধাৰণ জনতাক আক্ৰমণ কৰা সাধাৰণ জনতাক বাংলাদেশীৰ নামত অপবাদ দিয়া আৰম্ভ কৰিছে আজি বিভিন্ন কেছ চলি আছে সেই কেছ চলা মানুহক তেওঁলোকে উঠাব নোৱাৰে এনআৰচিত তেওঁলোকৰ নাম আহিছে সেইবিলাক মানুহক তেওঁলোকে উঠাই আনিব নোৱাৰে যিবিলাক মানুহ ইতিমধ্যে ফৰেনাৰ্ছৰ পৰা তেওঁলোকে বিদেশ স্বদেশী ডিক্লেয়াৰ হৈছে কোৰ্টে ডিক্লেয়াৰ কৰিছে তেওঁলোকক কোনো পদ্ধতিতে পুলিচে উঠাব নোৱাৰে কিহৰ ভিত্তিত কি তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে বৰ্ডাৰ পুলিচে উঠালে আজি বহু মানুহক নোটিছ দিয়া হোৱা নাই নোটিছ নিদিয়াকৈ তেওঁলোকক মানে ফৰেনাৰ ডিক্লেয়াৰ কৰি মানে তেওঁলোকক এপ্টিকটলৈ পঠাই দিয়া হৈছে আজি 2013 চনত 14 চনত 15 চনত বহু মানুহ তেওঁলোকে ভাৰতীয় হিচাপে কোৰ্টে তেওঁলোকক স্বীকৃতি দিছে তাৰপিছত আকৌ নতুনকৈ তেওঁলোকক নোটিছ নিদিয়াকৈ তেওঁলোকক ফৰেনাৰ্ছ বনাই দিয়া হৈছে গতিকে ইয়াত সম্পূৰ্ণ এটা ভয়াৱহ চক্ৰান্ত কৰা হৈছে ভয়াৱহ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে অসমখনত এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছে আৰু এনেকুৱা ধৰণৰ কৰ্মবিলাক কৈ আছে গতিকে আমি স্পষ্টকৈ কৈছোঁ বিদেশী মানুহক ভালকৈ চিনাক্ত কৰি বাংলাদেশ হওক নেপাল হওক তেওঁলোকৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি প্ৰেৰণ কৰক কিন্তু এই যে যিটো নিৰ্মম অত্যাচাৰ যি ধৰণে এটা ভয়ংকৰ পৰিৱেশ ৰচনা কৰিছে এইটো অসম চৰকাৰ বৰ্ডাৰ পুলিচে বন্ধ কৰিব লাগে স্পষ্টভাৱে বন্ধ কৰিব লাগে আজি ৰাতি 9 বজাত আমি কেন্দ্ৰীয় সমিতিয়ে জৰুৰীভাৱে এখন সভা আহ্বান কৰিছোঁ সভাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম মুখ্যমন্ত্ৰীয়ে যদি প্ৰকৃত ভাৰতীয়সকলক বিদেশীৰ নামত যদি অত্যাচাৰ চলাই থাকে তেনেহ'লে কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব আমি স্পষ্টকৈ কৈছোঁ কোনো প্ৰকৃত ভাৰতীয় নাগৰিকক অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব আমি স্পষ্টকৈ কৈছোঁ যে কোনো ভাৰতীয় নাগৰিকক তেওঁলোকে অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব আৰু এই মই পুনৰবাৰ বৰ্ডাৰ পুলিচ ডিজিপি মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে যিবিলাক মানুহক অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰে 90%তকৈ অধিক মানুহ ভাৰতীয় হয় আৰু এইটো কথা স্পষ্ট আজি এজন মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে হাজাৰ হাজাৰ তেওঁলোকৰ পৰিয়াল আছে তেওঁলোকৰ অংশী বংশী আছে 14 পুৰুষ তেওঁলোকে ভাৰতীয় নাগৰিক কেনেকৈ হ'ল যদি এজন মানুহ বিদেশী হয় তেওঁলোকৰ বংশী কেনেকৈ তেওঁলোকে অসমৰ বাসিন্দা হয় ভাৰতৰ বাসিন্দা হয় ভাৰতীয় নাগৰিক হয় এই জবাব অসমৰ মুখ্যমন্ত্ৰী দিব লাগিব ইয়াৰ উত্তৰ ডিজিপি মহোদয় দিব লাগিব গতিকে সেইকাৰণে স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছোঁ এই ধৰণৰ নিৰ্মম অত্যাচাৰ এই ধৰণৰ নাটক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক অন্যথা কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব আৰু ইয়াৰ বাবে সম্পূৰ্ণ গৃহ বিভাগ অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব আৰু আমি আজি 9 বজাত আমি কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰী সভাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম কোনো পদ্ধতিতে ভাৰতীয় নাগৰিকৰ অত্যাচাৰ সহ্য কৰা নহ'ব আৰু বিদেশীৰ লগত আপোচ কৰা নহ'ব বিদেশী যদি আছে চালি জাৰি চাই পুংখানুপুংখ কাগজ পাতি চাই তেওঁলোকক সকলো ধৰণৰ ব্যৱস্থা কৰি বিদেশলৈ প্ৰেৰণ কৰক আমচুৰ সহযোগিতা থাকিব যোৱা দুদিনৰ পৰা বাংলাদেশী খেদাৰ নামত যি ধৰণে অসম আৰক্ষী আৰু অসম চৰকাৰে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে এইটো কোনো পধ্যে সহ্য কৰিব নোৱাৰি আমি স্পষ্ট কৈছোঁ প্ৰকৃত বাংলাদেশী যদি অসমত আছে তাক চালি জাৰি চাই বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি তেওঁলোকক বাংলাদেশ প্ৰেৰণ কৰক তাত আমচুৰ সদায় সহযোগিতা থাকিব কিন্তু বাংলাদেশী বিতৰণৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰি আছে যি ধৰণে মানুহৰ ওপৰত চৰকাৰে আক্ৰোশমূলক দমন নীতি আৰম্ভ কৰিছে এইটো আমি কোনো পদ্ধতিতে মানি ল'ব নোৱাৰোঁ কাৰণ আজি চাওক বাংলাদেশী খেদাৰ নামত আজি এনআৰচিত নাম আছে আজি তেওঁলোকৰ সকলো ধৰণৰ পুৰণা নথিপত্ৰ আছে আধাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে থকাৰ পিছতো তেওঁলোকক আজি শহ মানুহক সন্দেহজনকভাৱে আজি বিভিন্ন থানাত আটক কৰি ৰাখিছে আৰু আমি বিভিন্ন কেছ দেখিছোঁ যিবিলাক মানুহৰ কেছ চলি আছে যিবিলাক মানুহ ইতিমধ্যে ট্ৰাইব্যুনেলৰ ট্ৰায়েল চলি আছে সেইবিলাক মানুহক তেওঁলোকে উঠাইছে যিবিলাক মানুহ হাইকোৰ্ট সুপ্ৰিম কোৰ্টে বেল দিছে ইতিমধ্যে ভাৰতীয় বুলি ডিক্লেয়াৰ কৰিছে সেইসকল মানুহক উঠাই আছে তাৰমানে এইটো সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ গৃহ বিভাগ বৰ্ডাৰ পুলিচে মিলি অসমৰ ভাৰতবৰ্ষ বিশেষকৈ অসমৰ মুছলমানসকলক ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত এইটো অত্যাচাৰ কৰা হৈছে গতিকে এই অত্যাচাৰ স্পষ্টভাৱে আমি কৈছোঁ বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বাংলাদেশী আছে বাংলাদেশী চালি জাৰি চাই প্ৰত্যাৱৰ্তন কৰক তাত কোনো আপত্তি নাই আমাৰ
তাত সহযোগিতা থাকিব কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি গুৱাহাটীত আজি দেখিছোঁ যে ৰাতি কথা নাই বতৰা নাই কোনো কেছ নাই কোনো নোটিছ নাই তাৰপিছত তেওঁলোকক উঠাই আনিছে খোৱা পানী এটোপাল তেওঁলোকক দিবৰ কাৰণে পৰিয়ালে মানে বিচাৰিছে সেই খোৱা পানী টোপাল তেওঁলোকক দিয়া হোৱা নাই আজি মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ যিসকল মানুহক তেওঁলোকে কৰায়ত্ব কৰিছে যিসকল মানুহক তেওঁলোকে মানে সন্দেহ কৰিছে 90% ভাৰতীয় নাগৰিক আজি ডিটেনশ্যন কেম্পত থকা মই আগতে কৈছোঁ যে মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ বৰ্ডাৰ পুলিচক প্ৰত্যাহ্বান জনাইছোঁ শ্বেতপত্ৰ প্ৰকাশ কৰক তেওঁলোকক ভালকৈ আইনী সাহায্য দিয়ক তাৰে 90%তকৈ বেছি মানুহ ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণিত কৰিব পাৰিব আজি সেইকাৰণে আজি অসম চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে অসমত এটা অস্থিৰ পৰিৱেশ এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ভোট বেংকৰ ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে মানে নিৰ্মমভাৱে সাধাৰণ জনতাক আক্ৰমণ কৰা আৰম্ভ সাধাৰণ জনতাক বাংলাদেশীৰ নামত অপবাদ দিয়া আৰম্ভ কৰিছে আজি বিভিন্ন কেছ চলি আছে সেই কেছ চলা মানুহক তেওঁলোকে উঠাব নোৱাৰে এনআৰচিত তেওঁলোকৰ নাম আহিছে সেইবিলাক মানুহক তেওঁলোকে উঠাই আনিব নোৱাৰে যিবিলাক মানুহ ইতিমধ্যে ফৰেনাৰ্ছৰ পৰা তেওঁলোকে বিদেশ স্বদেশী ডিক্লেয়াৰ হৈছে কোৰ্টে ডিক্লেয়াৰ কৰিছে তেওঁলোকক কোনো পদ্ধতিতে পুলিচে উঠাব নোৱাৰে কিহৰ ভিত্তিত কি তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে বৰ্ডাৰ পুলিচে উঠালে আজি বহু মানুহক নোটিছ দিয়া হোৱা নাই নোটিছ নিদিয়াকৈ তেওঁলোকক মানে ফৰেনাৰ ডিক্লেয়াৰ কৰি মানে তেওঁলোকক এপ্টিকটলৈ পঠাই দিয়া হৈছে আজি 2013 চনত 14 চনত 15 চনত বহু মানুহ তেওঁলোকে ভাৰতীয় হিচাপে কোৰ্টে তেওঁলোকক স্বীকৃতি দিছে তাৰপিছত আকৌ নতুনকৈ তেওঁলোকক নোটিছ নিদিয়াকৈ তেওঁলোকক ফৰেনাৰ বনাই দিয়া হৈছে গতিকে ইয়াত সম্পূৰ্ণ এটা ভয়াৱহ চক্ৰান্ত কৰা হৈছে ভয়াৱহ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে অসমখনত এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছে আৰু এনেকুৱা ধৰণৰ কৰ্মবিলাক কৈ আছে গতিকে আমি স্পষ্টকৈ কৈছোঁ বিদেশী মানুহক ভালকৈ চিনাক্ত কৰি বাংলাদেশ হওক নেপাল হওক তেওঁলোকৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি প্ৰেৰণ কৰক কিন্তু এই যে যিটো নিৰ্মম অত্যাচাৰ যি ধৰণে এটা ভয়ংকৰ পৰিৱেশ ৰচনা কৰিছে এইটো অসম চৰকাৰ বৰ্ডাৰ পুলিচে বন্ধ কৰিব লাগে স্পষ্টভাৱে বন্ধ কৰিব লাগে আজি ৰাতি 9 বজাত আমি কেন্দ্ৰীয় সমিতিয়ে জৰুৰীভাৱে এখন সভা আহ্বান কৰিছোঁ সভাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম মুখ্যমন্ত্ৰীয়ে যদি প্ৰকৃত ভাৰতীয়সকলক বিদেশীৰ নামত যদি অত্যাচাৰ চলাই থাকে তেনেহ'লে কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব আমি স্পষ্টকৈ কৈছোঁ কোনো প্ৰকৃত ভাৰতীয় নাগৰিকক অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব আমি স্পষ্টকৈ কৈছোঁ যে কোনো ভাৰতীয় নাগৰিকক তেওঁলোকে অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব আৰু এই মই পুনৰবাৰ বৰ্ডাৰ পুলিচ ডিজিপি মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে যিবিলাক মানুহক অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰে 90%তকৈ অধিক মানুহ ভাৰতীয় হয় আৰু এইটো কথা স্পষ্ট আজি এজন মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে হাজাৰ হাজাৰ তেওঁলোকৰ পৰিয়াল আছে তেওঁলোকৰ অংশী বংশী আছে 14 পুৰুষ তেওঁলোকে ভাৰতীয় নাগৰিক কেনেকৈ হ'ল যদি এজন মানুহ বিদেশী হয় তেওঁলোকৰ বংশী কেনেকৈ তেওঁলোকে অসমৰ বাসিন্দা হয় ভাৰতৰ বাসিন্দা হয় ভাৰতীয় নাগৰিক হয় এই জবাব অসমৰ মুখ্যমন্ত্ৰী দিব লাগিব ইয়াৰ উত্তৰ ডিজিপি মহোদয় দিব লাগিব গতিকে সেইকাৰণে স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছোঁ এই ধৰণৰ নিৰ্মম অত্যাচাৰ এই ধৰণৰ নাটক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক অন্যথা কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব আৰু ইয়াৰ বাবে সম্পূৰ্ণ গৃহ বিভাগ অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব আৰু আমি আজি 9 বজাত আমি কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰী সভাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম কোনো পদ্ধতিতে ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব আৰু বিদেশীৰ লগত আপোচ কৰা নহ'ব বিদেশী যদি আছে চালি জাৰি চাই পুংখানুপুংখ কাগজ পাতি চাই তেওঁলোকক সকলো ধৰণৰ ব্যৱস্থা কৰি বিদেশলৈ প্ৰেৰণ কৰক আমচুৰ